কৰিছনে কি বস্তু এই বিলখন এইখন বিল গোটেই মেটেকাৰে ভৰা বৰ সেউজীয়া হৈ আছে দেই এই মেটেকাবোৰৰ মাজত চা এই সৰু সৰু মাছৰ পোনা মৰা নাই আৰু এই পৰহি দিনা সন্ধিয়া দৌৰি চাৰি অহাৰ পিছত একো শব্দ শুনা নহয় কি শব্দ ঝকলক বৰালি মাছে পানীত যেতিয়া জঁপিয়াই তেতিয়া শব্দ হয় ঝকলক মাছটো মাৰিয়ে দিওঁ নেকি আজি নে কি ক আজি মাৰিব পৰা নহ'ব নহয় আমি আজি সেইখন বিলতহে যাম মাছ মাৰিবলৈ হৰে ধৰ লৈ থকা নাই একেদিনাই গোটেই মাছ মাৰিয়ে পেলাও নেকি ইয়াৰে আৰু তাৰে একেদিনাই দুখন বিলত মাছ মাৰিব নোৱাৰো দেখাই নকৰি বলাই দেখাই নকৰি সঁচাই কৈছো একেদিনে দুটা বিলত মাছ মাৰিব নোৱাৰি এটা কাম কৰ আজিলৈ ঠিকান কৰ কাইলৈ ৰাতিপুৱা এই নাকে মুখে ভাত ভাজি এই গাঁৱৰ বাকী 10-15টাক লগত আনি এই হাতে হাতে জাল পল জাকৈ আৰু এই গাইপতি লৈ এই গোটেইকেইটা ঘেৰাও কৰি কিনে ৰাতিপুৱা মাছখিনি মাৰি আৰু তাতে দুপৰীয়া ভাত সাঁজ মাছকেইটাৰে খাব পাৰিলে ভাল লাগিব দেই বৰালি মাছে দুটা মাছ মৰিয়াই কথা পাতিছে মই নহয় সৌ মেটেকাখিনিৰ তলতে বহি লৈ শুনি আছিলো তেওঁলোকে কি কথা পাতিছে জানো কি কথা জাকৈ খালৈ পল শেৱালি জাল সকলোবোৰ লৈ আহি কালি আমাক বিলৰ পৰা চফা কৰি লৈ যাম বুলি কৈছে কৰিব পাওঁ ঐ আমি এই বিলখনৰ পৰা আন এখন বিললৈ আজিয়ে যামগৈ বল বল মই কিন্তু তহঁতৰ কথাটো অকণো সমৰ্থন কৰা নাই কিয় মানে যদি মৰিব লগা আছে তেতিয়া ইয়াতে মৰিম হয় নহয় বেলেগ বিললৈ গৈ কিয়নো মৰিম আৰু এটা কথা যদি মৰিবলৈ আছে এই বিলত চৰি ফুৰিলেও নমৰিব পাৰ কিন্তু কেতিয়াবা তই কাকত সোমাই থাকিলেও মৰিব পাৰ সেইবাবে কিন্তু মই নেযাওঁ আৰু এটা কথা শুন এই যে বিলখনৰ এই যে কি বুলি কয় এইবোৰ মেটেকা এই মেটেকাবোৰে মোৰ লগত কথা পাতে নহয় মেটেকাবোৰৰ লগত কথা পাতো এই বিলত মোৰ মা দেউতা ককা আইতা জেঠাই জেঠু পেহা পেহী সকলোবোৰ আছে তহঁতি যা মই ইয়াতে থাকিম মই ইয়াতে মৰিম আৰু বাচিলেও মই ইয়াতেই বাচিম তহঁতি যা ঐ তোক কিন্তু এতিয়াই সাৱধান কৰি দিছো পাছত নকবি আমাক যে আমাক মোক কিয় লগ নধৰিবি হয় নে নহয় Oi!
তই লৈ গৈ যা এই তই থাক এই ৰ শুন তহঁতি যে যাবলৈ ওলাইছ যা মই তহঁতক নৰখাওঁ কিন্তু তহঁতি যে যাবি তহঁতৰ মাটি বাৰী আৰু এই বিলখন মই কিন্তু অকলেই ৰাজত্ব কৰিম পিছত কিন্তু তহঁতি ঘূৰি নাহিবি আকৌ দেই যা ইয়ালৈ ঘূৰিও নাহো আৰু তোৰ বিপদলৈও নাহো আচ্ছা আমি নাটকখনত কেইটা মাছ আছে সেইটো কোৱাচোন মোক তিনিটা মাছ আছে তিনিটা মাছ যিকোনো এটা নাম কোৱাচোন মা আকৌ ভালকে কোৱা ভালকে নাই 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 শুনাই নাই কি কৈছা
এই গোটেই নাটকখনৰ পৰিচালক হ'ল ৰুণুমী দেৱী। মাজে মাজে আহি থাকে ল'ৰা ছোৱালীৰ মানে উপকৃত হ'ব বুলি আমি আশা কৰোঁ। অ'কে, আমি আমাৰ চেষ্টাটোৱে সেইটো যে আমি আচলতে ল'ৰা ছোৱালীখিনিক মানে এণ্টাৰটেইনৰ মাজে তেওঁলোকৰ যিখিনি বাট থাকে বাটখিনিক যেন আমি ক্লিয়াৰিটিভাৱে তেওঁলোকক বুজাব পাৰোঁ, সেইটো এটা উদ্দেশ্য আচলতে এই গোটেই ক্লাছৰুম থিয়েটাৰ। আৰু মেইনলি হ'ল যে ল'ৰা ছোৱালীয়ে যিহেতুকে বুজিলে মানে কি দেখা বস্তু বেছিকৈ মনত ৰাখে পঢ়োৱাতকৈ তেওঁলোকক পঢ়াতকৈ, সেইটো কাৰণে ভাবোঁ এইটো মাধ্যম এটা বেটাৰ এটা মাধ্যম বুলি ভবা হয়। আজি বৈজ্ঞানিক পদ্ধতিটো আচলতে এইটো ভাবে বা কামবিলাক কৰা হয়, আমি সেনেকৈ কৰি আছোঁ কামবিলাক।